করছ নাই দাদা চাওক ইয়া উঠি উঠি আহি আছে ফোন আছে ইয়াতে গাইছ মাইটো জুম করছ এই ও ভাই কি দেখা জাপানি দেখুন ও ও মাইটো চোৱা কিমান ডাঙৰ জাপানি দেখিছো হ্যাঁ ফোন 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 লিয়া মাছ এইটো ফোন ফোন তো গাইজ গুড মৰ্ণিং তো ৰাতিপুৱাই পুৱাই কান্ধত কঁঠাল চঠাল লৈ আহিছোঁ একেবাৰে আৰু পুখুৰী পাৰলৈ আহি গৈছোঁ মানে আজি এটা আমাৰ কাম হ'ব কাম মানে প্ৰথমতে দাদা কঁঠালখন দি লওঁ ৰ'ব কি হ'ব ভাই একদম পানী সিঁচি আছোঁ মানে আমাৰ যিটো পুখুৰীত পানী আছে না এই পানীবিলাক সিঁচি কিনে যি মাছ আছে গোটেই আজি ভাবিছোঁ গোটেইখিনি মাৰিম আৰু মানে কি হৈছে খালটোত বহুত বোকা হৈ গৈছে ইয়াত দেখা পাইছেনে কিমান বোকা তো এই বোকাবিলাক আমি কি উঠাই দিব লাগিব মানে এক কথাত ক'ব গ'লে খালটো খান্দিম খালটো খান্দি কিনে আৰু অলপ ধোৱা কৰিব লাগিব বহুত বোকা হৈ গৈছে মানে মাছবিলাক বোকা হ'লে ইমান বেছি ডাঙৰ নহয় আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক এয়া দেখা পাইছেনে এইটো এটা প্ৰকাণ্ড জাপানী মাছ মানে চৰাইবিলাকে আহি আহি মাছবিলাক চব লৈ লৈ খাই খাই শেষ কৰি দিলে প্ৰায় মাছবিলাক এনেকুৱাকৈ খাই আৰু পাৰতো এনেকুৱাকৈ পেলাই থৈ যায় এইটোৱে চাওকচোন ইমান ডাঙৰ মাছটো এনেকৈ মৰি আছে অ' মাই গড সুবিধা ইমান সুবিধা ৰাতিপুৱাই পুৱাই চাহ আহি গ'ল পুৰা একদম আমাৰ পানী সিঁচা হোৱাই নাই ইহঁতে পুৰা একদম চাহ এটা লৈ আহিলে বঢ়িয়া কি পিঠা বনাই লৈ আহিছ পিঠা আৰু এইফালে লাৰু আৰু এইপিনে হৈছে আমাৰ গাখীৰ দিয়া চাহ ধুনীয়া একদম আৰু এটা বস্তু দেখাই আছো এই মহাশয়কেইটা দেখা পাইছেনে উৰি গ'ল এইয়া আৰু এইফালে এইটো এটা মহাশয় ধুনীয়াকৈ বহি আছে এই বা খাব আৰু আৰামছে ৰেডি দাদা যুদ্ধৰ কাৰণে 1 2 3 নামি যোৱা একদম তো এয়া আমাৰ এটা চাইডত পানী শুকাই গ'ল এতিয়া আমি যুদ্ধত নামি যাম মানে মাছ ধৰিব হৈ গ'ল এতিয়া বাল্টিংটো লৈ আহো মাইটো বাল্টিং দি দিয়া তোমাৰো নাম্বাৰ ইচ্ছা গৈছে নেকি এয়া যা থাক আৰু ইয়াত চাওক এটা বস্তু দেখা আছে ইয়াত চাওক টিংৰাগিলা কিন্তু উজাই আহি আছে ইফাল দি আৰু ইয়াত টিংৰা মাছ বহুত আছে আমাৰ দাদা চাওক ইয়া উঠি উঠি আহি আছে মা দেখছ ভাই তোক ঘৰ মাছ আছে এইখিনিত ভয় লাগে এই টিঙৰাকেইটাৰ কাৰণে এই টিঙৰাকেইটা যদি কাটাই পিন্ধে বেয়া দিম এয়া চাওক এয়া ধুনীয়া ধুনীয়া টিঙৰা এয়া এইয়া থৈ দিলোঁ এইটো এটা এইটো গেল মাছেই মাছ ভৰ্তি হৈ আছে গোটেই চিটকে দিতকে দে একদম বাপৰে মাছৰ অলপ পানীত বল বেছি হয় আৰু ভাই এয়া মাছ চাক এইয়া হা হা মস্ত ডাঙৰ আছে শোল আছে কিজানি দাদা শোল আছে ইয়াতে গাইছ মাইটো জুম কৰছ ও ভাই ও ভাই কি দেখা জাপানি দেখোন ও ও মাইটো চোৱা কিমান ডাঙৰ জাপানি দেখিছো হ্যাঁ ফোন 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 লিয়া মাছ এইটো ফোন ফোন ভাই কি ডাঙৰ জাপানি বিদ্যা এটা বেয়া ডাঙৰ জাপানি আছে ছানাগিলা ৰৈ গেছি শুনছ জাপানি বল বল জাপানিটা বেয়া বল রে চুর বোকা খাবে গেছি ইয়াতে চাওক প্রকাণ্ড জাপানি আমি একটু দেখি বাহ কি ডাঙৰ জাপানি তো এই ভিডিঅ'টো এনেকুৱাই হ'ব অকল মাছ ধৰিম
ইয়াতে আৰু বেলেগ একো নেদেখুৱাও আপোনালোকে পুৰা স্কিপ নকৰাকৈ চাই থাকক কি কি মাছ ধৰি আছোঁ আৰু কিমান পাওঁ শেষত সেইটোও জনাম আৰু দিগদাৰ হৈছে মাছ ধৰি আছে ভাগি যাব লাগিব বাল্টিংটো 2-3 বাল্টিং হৈ যাব পাৰে টিঙৰা নহয় টিঙৰা 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 মাছ আৰু মাছবিলাক চাব পাৰে এইবিলাক কেনেকুৱাকৈ ইয়াতে জমা হৈ আছে চব এইবিলাক কি চাওঁ টিঙৰা ও ইমান ডাঙৰ আৰে বম বম টিঙৰা আছে ভাই একদম এইটো এটা টিঙৰা এই মাছটোক ভয় লাগে বিৰাট এই মাছটো যদি বিন্ধে না বেয়া বিষ না বিৰাট বিষ ইমান ধৰিমীয়া মাছ ভাই ধৰি ধৰি আমনি লাগি গৈছে ভাই কিমান ধৰিম ধৰি ধৰি ভাগৰ লাগি গৈছে একদম ভাল না বাস এইখিনিত এটা মুঠা মাৰ না এইখিনি জেগাত কেনেকুৱা হা কিবা আইছি না বাপৰে এটা মুঠা মাৰলি এনেকৈ ধৰিব পাৰি ভাই চিটকি চিটকি যায় এখন হাতে দি দোকান হাতলি বঢ়িয়া দাঁড়িয়ে আছে নাকি টিঙৰা বাপৰে বাপ আৰু এটা বস্তু পাইছোঁ ৰ'ব এইটো বস্তু এইটো কিবা মুকুতা শামুক চূণ হয় ইয়াৰ পৰা আগতে এই শামুকটোৰ পৰা চূণ বনাইছিলে এইটো আপোনালোকে দেখি কি বুলি কয় কমেণ্ট কৰি জনাব এইটোৰ পৰা মুকুতা হয় চাগে হা দাদা অ ভাই এই বাঁধালত এটা বস্তু আছিল কি শিঙি মাছ নেকি দাদা বাছা পাবি বেয়া বস্তু এইটো শিঙি হয় শিঙি শিঙি মাছ ক'ৰ পৰা আহিলে চাবি লাহে লাহে বেয়া বিষ বাছা শিঙি মাছ কিমান ডাঙৰ সেইটো এই চাওঁ অঁ বা বৰ নেট খা মাছ এটা দেখা পালোঁ দাদা হা বাপৰে বাপ শিঙি মাছ শিঙি এটা ফালৰ পৰা ভাল লাগি আছে আৰু এটা ফালৰ পৰা অলপ বেয়াও লাগি আছে আমি যেতিয়া গোটেই মাছবিলাক সিঁচি দিম না থলুৱা মাছবিলাক তাতে নোহোৱা হৈ যাব না চব নোহোৱা হৈ যাব আৰু নতুনকৈ বিধান আনিব লাগিব বেলেগৰ পৰা হ'লেও কিন্তু উপায় নাই বহুত বোকা আহিছে চাওকচোন খোজ দিলে ইমান বোকা উঠি আহে একদম ৰগগাৰ বোকা আৰু আমাৰ এটা চাইড হৈ গ'ল আৰু চাৰ দাদা কেনেকুৱাকৈ কাটা পিন্ধছি অ'কে তো এইবাৰ এইটো চাইডত খিচিব লাগিব এইবাৰ এইখিনি পানী উলিয়াই দিওঁ তাতে আছে মাছ আৰু ধৰিম বাৰু তো এইবাৰ এৰে পানীখিনি চাইড কৰি লওঁ ইয়াতো ধৰিব লাগিব ইয়াতে আৰু বেছি আছে কোনখিনি দাদা গেল যে চেজা তই এই মহা মাছ আৰু এইপিনে আমি মাছ মাৰি থাকোঁতে কেইটামান আলহী আহি পালে খবৰ ল'ব আহিছে আৰু এবাৰ তো এইপিনে আমাৰ প্ৰীতম ভাইটি আৰু এইপিনে এয়া বাইদেউহাত আহি গ'ল তো ক'ৰ পৰা ডিমুৰ পৰা বাকী ভালে ভালে গ'ল বিহু চিহু তো এইফালে বাইদেউ এইফালে ভাইটি এটা আহিছে আৰু এইফালে দাদা এজন আহিছে কি খাই আছে হে বগৰী খাব আহিছে না তামোলপুৰলৈকে জ্বলা চলা লৈ আহিছে বোলে ভাই ৰাস্তা দিয়া হওঁতে ডিমুৰ পৰা এই জ্বলা নিমখ লৈ আহিছে ৰাস্তাত হা দোকানৰ পৰাই ইয়াত চাওক আমি ইমানমান বৰ্তমানলৈকে পালোঁ ইয়া আছে আৰু তো আৰু মাৰি আছোঁ বাৰু বাকী আৰু কিমান সময় লাগিব আৰু এই 10-15 মিনিট লাগি যাব না বাইদেৱে ক'লে যে বাইদেৱে মানে ডিমুত নাথাকে তো ক'ত থাকে আপুনি নিচলা মাছ তো নিচলা মাছৰ বোলে কোম্পানীত কাম কৰি আছে আৰু বাইদেৱে জনালে যে মোক তেওঁ মানে মান্থলি আপোনাৰ কিমান মান ইনকাম হৈ আছে 30,000 টকাৰ ওপৰত ইনকাম হয় এজন মানুহৰ তাৰমানে মহিলা মানুহ এজন আৰু পুৰুষৰ হ'লে অলপ বেছি হৈ চাগে আৰু বাইদেৱে কৈছে যে যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে মানে সেই কোম্পানীটোত কাম কৰিম বুলি ভাবি আছে ধৰক আমাৰ ইয়াৰ পৰা যদি কোনোবা বেকাৰ চলি থাকে এনেকুৱা আমাৰ অসমৰে ধৰক আৰু এই ভিডিঅ'টো চাই কিনে যদি কোনোবাই যাব খোজে তেতিয়া কাম কৰিব যাব পাৰিব না আপোনালোকৰ লগত কিমান মান দৰমহা হ'ব ষ্টাৰ্টিঙত মানে এইটো কিবা দৰমহা চিষ্টেম হ'ব না পেকিং কিবা এনেকুৱা চিষ্টেম থাকিব মানে যদি ফিক্সড কাম কৰে 8 ঘন্টা যদি কাম কৰে 13,000 পৰা 14,000 হ'ব যদি 12 ঘন্টা কৰে 19,000 পৰা 20,000 হ'ব তো যে হোষ্টেলত থাকে মানে খোৱাটো কাটিব পইচা
খোৱাটো 1300 টকা কাটে মানে হয় এইটোৱে আৰু ফেচিলিটি গোটেইখিনি আছে হোষ্টেল আছে ল'ৰাৰ বেলেগ ছোৱালী এইটো মানে ঘণ্টা চিষ্টেমত হয় কামটো হয় হয় কোনোবা ইচ্ছা কৰিলে 8 ঘণ্টা কৰিব পাৰে কাম পইচা বেচিলে ঘৰৰ প্ৰব্লেমত 12 ঘণ্টাও কৰিব পাৰে এনেকুৱা আৰু আমাৰ মোৰ লগত যদি কৰে বা আমি যেনেকুৱা আমি দুই কথা মোৰ লগত কৰিলে এইটো কিলো চিষ্টেম হ'ব ন মানে 3 টকা কিলো আছে 10 টকা কিলো আছে তাৰ মানে কোনোবাই যদি বোলে মই মান্থলি চিষ্টেম নকৰোঁ মই কেজি চিষ্টেম কৰিম এনেকুৱাও কৰিব পাৰে পাৰ কেজিত কিমান মান দিব পাৰে এনে যদি 3 টকা কিলোটো হয় 1200 টকা হৈ যায় এজনৰ একদিনত 1200 টকা 400 কেজি আৰামত কাটিব পাৰে আৰামত ন মাথা তুমি নিছলা মাছ না মাথাটো নাথাকে বলে আৰু এটা মই ভিডিঅ' ক্লিপ লগাই দিছোঁ সেই কোম্পানীটোত কাম কৰা বাইদেৱে মোক এই ক্লিপটো দি দিলে তো এনেকুৱা চিষ্টেমত কামবিলাক হ'ব এইবিলাক নিচলা মাছ দেখাই পাইছে কিমান আছে আৰু এনেকুৱাকৈ মাথাটো চেলাই থাকিব আৰু এনেকুৱাই কাম আৰু কোম্পানীটো বহুত চাফ চিকুণ আৰু চাব পাৰে তো এনেকুৱাকৈ ৱাৰ্কাৰবিলাকে কাম কৰি আছে তো এইটো আপোনাৰ কামৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমান কাম কৰিব পাৰে দিনটোত যদি 10 টকা তই 10 টকা 1000 1200 মুঠত কমচে কম হ'লেও 30,000 35,000 টকা মাহত থাকিবই আৰু অ'কে তো বঢ়িয়া তাতে যদি আৰু ফেমিলি থাকে হাজবেণ্ড বা এনেকুৱা থাকে আৰু বেছি ভাল তো ভাল লাগিল বাৰু কথাষাৰ গম পাই কাৰণ এনেকুৱা এটা ভিডিঅ'ৰ মাজত এনেকুৱা এটা যদি ইনফৰমেশ্যন দিব পাৰোঁ বহুতে কাম কৰি আছে নকওঁ যে কোনোবাই এনেই আছে বুলি তাৰে মাজতে বহুত এনেকুৱা বেকাৰ ল'ৰা আছে তো কাম নাপাব পাৰে তো এনেকুৱা যদি কোনোবা ইচ্ছুক ব্যক্তি থাকে এইটো বাইদেউহঁতৰ লগত যোগাযোগ কৰিব আৰু এইটো স্ক্ৰীণত নাম্বাৰ দেখা পাইছে এইটো বাইদেউহঁতৰ নম্বৰ আপোনালোকে যি হিচাপত সুধিব লাগে গোটেইখিনি বাইদেউৰ পৰা ইনফৰমেশ্যন ল'ব মইতো ইমান নাজানো বাৰু মইতো কাম নকৰোঁ না তো বাইদেউহঁতে আপোনালোক গোটেইখিনি ধুনীয়াকৈ জনাই দিব কেনেকুৱা কি সুবিধা হ'ব গোটেইখিনি ভালদৰে কথা পাতি ল'ব তো মানে ল'ৰা ছোৱালী গোটেই যাব পাৰে আৰু অ'কে আপোনালোকে যোগাযোগ কৰিব ক'ত গেলে পানী আছে না অলপমান ধৰছো বেটা ক'ত যাবি প্ৰকাণ্ড বাপৰে ইমান বল বাহ কি বল থাক আৰু এটা পাইছোঁ ৰ'ব ইয়া এইটো গৰাই পাইছোঁ এটা ৰেকৰ্ড গৰাই আৰু এইখিনি জেগাত এইবাৰ বেছি মাছ নাই যিমান আছিল প্ৰায় বেছিভাগ সেইখিনিতে আছিল এতিয়া আছে নহয় এইবিলাক জাপানী চব জাপানীৰ উৎপাত কিন্তু বহুত মানে জাপানীটো মানে বংশ বৃদ্ধিৰ ক্ষেত্ৰত নাম্বাৰ 1 মানে মোৰ হিচাপত দিগদাৰ হৈছে দুটা দিয়ক আপোনাৰ শ হৈ যাব কম দিনৰ ভিতৰতে কৈছা এই অৱস্থা আৰু দুই এটা জাপানী চাওকচোন কি হাতী হান জাপানী বাপৰে বাপ দাদাৰ মুখখানে ঢাকি পেলছি তো হৈ গ'ল আমাৰ মাছ মাৰা গোটেই ক্লিয়াৰ তো আৰু বৰ্তমান আমি এইফালে বাবু ভৰ্তি কৰি দি দিলে খালি তো এইখিনি পাই গ'লো বোলা হৈছে চলো এই ভগৱান অৱস্থা দাদা পানীখিনি এৰি দি অ'কে তো এইবাৰ পালোঁ এইখিনি আৰু আগত আছে আৰু এইপিনে আলহীকো অকণমান বিদায় দি দিলোঁ আমাৰ পুখুৰীত মাৰা মাছৰ লগতে 1 কেজি আমাৰ পৰা কাৱৈ মাছো কিনি ল'লে কাৱৈ মাছটোৰ কিন্তু দাম দিছে বাকীখিনি আমি যিখিনি পুখুৰীত মাৰিছোঁ সেইখিনি মোৰ ফালৰ পৰা দিছোঁ আৰু আলহী যিহেতুকে আহিছে খবৰ ল'বা অ'কে এয়া আমাৰ ঘৰ আহি আনিলোঁ আৰু এয়া মাছ এতিয়া ঢালি দিম কিমান হয় চাওক ভাই চানা পোনা একদম ভৰ্তি ঠিক আছে পাৰা যাব চাবি আৰু তোৰ ও ভাই গেল এই বৰ দুষ্ট মাছ এইটো বাপৰে বাপ দেখছি গাইছ বাপৰে বাপ বম মাছ এই শেষ ইমান বদমাছ ইমান বদমাছ কিয় তুমি এই মুখা চাওক এক খৰাই হৈ গৈছে পুৰা একদম তো দিয়ক এতিয়া এই সপৰা মাছ আপোনালোকে নাভাবিব যে আমি বেচিম আমি নেবেচো শুকাই খাম সৰু মাছবিলাক শুকাম আৰু ডাঙৰবিলাক একদম মজাকৈ খাম আৰু ইয়া হাপইনা জাপানী দিয়ক এই ভিডিঅ'টো প্ৰকাণ্ড মানে তো দিয়ক আজিলৈ সমাপ্ত এইপিনে এতিয়া আমি মাছ বাছো পুৰা দাদা বাই গুড ইভিনিং